সকলোকে নমস্কাৰ ইকুইপাইড সায়েন্সলৈ আজি আমি এটা ইম্পৰ্টেন্ট ষ্ট্ৰাকচাৰৰ বিষয়ে ডিসকাস কৰিম যেটো হৈছে ডিডিটি আমি নামটো শুনিছো ডিডিটি আমি টু কিল মস্কিউটোজ মহ মাৰা বা এনেকুৱা ইনসেক্টিসাইড হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় কিন্তু তাৰ কিছুমান হাৰ্মফুল ইফেক্টস টু দা এনভায়ৰনমেন্ট আমি তাক কি কৰিছো আজিকালি বেন কৰিছো ডিডিটি ইউজ কৰা নহয় কিন্তু তথাপিও ডিডিটি ষ্ট্ৰাকচাৰৰ বিষয়ে সুধিব পাৰে এটো হৈছে ডিডিটি ষ্ট্ৰাকচাৰ আৰু তাৰ আমি লগতে আইউপিএক নেম যেটো আছে আইউপিএক নেম হেতু জনাটো অলপ জৰুৰী কেতিয়াবা সুধি দিব পাৰে আইউপিএক নেমটো গতিকে আইউপিএক নেমটো আমি কেনেকৈ কৰিম ইয়াতে আইউপিএক নেমটো হৈছে 2220 কিয় 2 নম্বৰ পজিশনত কি আছে এটো 1 নম্বৰ পজিশন 2 নম্বৰ পজিশন 2 নম্বৰ পজিশনত এটা ৰিং আছে ক্লোৰিন মানে দুটা ক্লোৰিনৰ ৰিং আছে গতিকে 20 দুটা আছে কাৰণে 20 আৰু ক্লোৰিনৰ পজিশনটো কিমান ক্লোৰিনৰ পজিশনটো 1 2 3 4 সেইকাৰণে কি হ'ব 2 2 20 4 ক্লোৰো ফিনাইল 4 ক্লোৰোফিনাইল এখিনি বস্তু কৰিলো এতিয়া আমি এই যিকিটা ক্লোৰিন আছে তাক কৰিব লাগিব ক্লোৰিন এটা পজিশনতে আছে নম্বৰ 1 ত তো 111 ট্ৰাইক্লোৰো ইথেন এইটো হৈছে আমাৰ ডিডিটিৰ আইউপিএক নেম 2224 ক্লোৰোফিনাইল 111 ট্ৰাইক্লোৰো ইথেন এটা পজিশনতে তিন ক্লোৰিন আছে গতিকে 111 তিনটা কাৰণে আমি ইন্ডিকেট কৰিছো ইথেন কিয় কাৰণ দুটা কাৰ্বনৰ কম্পাউণ্ড হয় গতিকে এইটো হৈছে ডিডিটিৰ ষ্ট্ৰাকচাৰ আৰু আইউপিএক নেম কেতিয়াবা সুধিব পাৰে গতিকে তোমালোকে এইটো মনত ৰাখিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও